দেওবাৰে গুৱাহাটীৰ জ্যোতিচিত্ৰ ভৱনত অনুষ্ঠিত কৰা হয় 18th এনুৱেল নেপকাষ্ট এৱাৰ্ড 2025। অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট বহু গণ্যমান্য ব্যক্তি, আয়োজক সমিতিৰ ৰঞ্জিত দত্ত, অনুপ চেতিয়াকে ধৰি বহুকেইজন লোক, লগতে নাট্যকাৰ অভিজিত ভট্টাচাৰ্য, অভিনেতা যতীন বৰা, অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, ময়ূৰী গৌতম, নন্দিনী কাশ্যপ, কণ্ঠশিল্পী কমলিকা কাশ্যপকে ধৰি বহুকেইগৰাকী সাংস্কৃতিক শিল্পী উপস্থিত থাকে। ইয়াৰ লগতে সম্বৰ্ধনা জনোৱা হয় নগাঁও জিলাৰ জৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ৰাজেন্দ্ৰ কুমাৰ দাসক। তাহানিৰ এটা খুব জনপ্ৰিয় গীত হিচাপত সকলোৱে জানে, শুনিব। মন চেঙেলীয়া দেহ মনোতল মনৰু কৰে জানমণি বহাগৰ বিহুতে মন চেঙেলীয়া দেহ মনোতল মনৰু কৰে জানমণি বহাগৰ বিহুতে। আৰু উদ্যোক্তাসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ তেওঁলোকৰ যাত্ৰা সদায় এইদৰে অব্যাহত থাকিব। আমাৰ নপুৰণি সকলো শিল্পীকে উৎসাহিত কৰাৰ সেই যি পবিত্ৰ ৰাখিব। আৰু আজিও নিশ্চয় বিভিন্ন ধৰণৰ বাৰে ৰহণী অনুষ্ঠান ইয়াত অনুষ্ঠিত হৈছে। মই প্ৰথমতে ক্ষমা বিচাৰিলোঁ যে আমাৰ বৰ্তমান খুব আচলতে কৰ্মব্যস্ততাৰ সময়, কাৰণ নাট্যমন থিয়েটাৰৰ আখৰাসমূহ আৰম্ভ হ'ব। গতিকে তাৰ পূৰ্বে বহু ধৰণৰ কাম থাকে, সেই কামবিলাকত আমি খুব ব্যস্ত থাকিবলগীয়া হৈছে। গতিকে সেই ব্যস্ততাৰ মাজতে খুব কম সময়হে দিবলৈ মই ইয়ালৈ আহিছোঁ। গতিকে মই যদি বিদায় লওঁ মাজত, তাৰ বাবে আপোনালোকে যেন ভুল। এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ দেৱজ্যোতি ডেকা। তেখেতক এই বৰ্ষৰ প্ৰতিষ্ঠিত সাংবাদিকতাৰ বঁটা প্ৰদান কৰা হৈছে। মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ দেৱজ্যোতি ডেকা।